ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.5-ৰ কুৱেশ্যন নম্বৰ 5টো ছল্ভ কৰিম। চোৱা, কুৱেশ্যন নম্বৰ 5টো চোৱা। তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। এই যে ৰোমান 1, 2 চব দিয়া আছে নহয়, এইবিলাকৰ আমি হৰটো আমি পৰিমেয় কৰিব লাগে। এতিয়া 1/√7, ইয়াত হৰ কোনটো আৰু লব কোনটো? ওপৰৰটো হৈছে লব, তলৰটো হৈছে হৰ। এই √7টো আছে অপৰিমেয় সংখ্যা। আমি জানো √7 ইজ এন ইৰেশ্যনেল নাম্বাৰ। এইটো অপৰিমেয় সংখ্যা। এইটো আমি পৰিমেয় কৰিব লাগে, অৰ্থাৎ হৰবিলাক পৰিমেয় কৰিব লাগে। চোৱা, কুৱেশ্যন নম্বৰ 5ৰ ৰোমান 1টো চোৱা। ৰোমান 1টো লিখি আছোঁ। অনুশীলনী 1.5 পাছৰ ৰোমান 1/√7। এতিয়া এই √7টো আমি হৰ পৰিমেয় কৰিব লাগে। চোৱা, 1/√7 ইনটু দিম, ইয়াতো ইনটু দিম। তোমালোকে চোৱা, ইয়াত আছে √7 এটা আছে, আমি ইয়াৰ লগত আৰু এটা √7 পূৰণ কৰি দিম। তো ইয়াতো হ'ব √7, ইয়াত পূৰণ কৰাৰ লগে লগে ওপৰতো ছেইম পূৰণ কৰিব লাগিব √7। ঠিক আছে, √7 এগুণ √7, √7 ইনটু √7। তাৰ মানে √7ৰ লগত √7 পূৰণ কৰিম। তো পূৰণ কৰিলে হ'ব √7 হোল স্কোয়াৰ। ঠিক আছে, দুটা হ'ব। স্কোয়াৰ ৰুটে কি হ'ব? কেঞ্চেল। থাকিব কিমান? √7/7। এইটো হৰটো পৰিমেয় হৈ গৈছে। ৰোমান 2 চোৱা। ৰোমান 2টো কি আছে? প্ৰশ্নটো আছে 1/√7 মাইনাছ √6। ইয়াত আমি কি কৰিম? ছেইম আগৰ নিচিনা, 1ৰ ঠাইত 1, তলত দিয়া আছে √7 মাইনাছ √6। এতিয়া তোমালোকে চোৱা, তলৰ মানটো চোৱা, √7 মাইনাছ √6 দিয়া আছে। যদি এই মানটো মাইনাছৰ মান হয়, আমি প্লাছৰ মান ধৰিম। যদি এইটো প্লাছৰ মান হয়, আমি ধৰিম মাইনাছৰ মান। এইটো মাইনাছৰ মান দিয়া আছে, আমি লিখিম √7 প্লাছ √6। ইয়াত প্লাছৰ মান লিখাৰ লগে লগে ওপৰতো হ'ব √7 প্লাছ √6। বুজি পাইছা? যদি এইটো নিগেটিভ মান হয়, আমি ধৰিম পজিটিভ মান। মাইনাছৰ মান হ'লে প্লাছৰ মান, প্লাছৰ মান হ'লে মাইনাছৰ মান। ইয়াত প্লাছৰ মান ধৰাৰ লগে লগে ওপৰতো প্লাছৰ মান হ'ব। তেনেহ'লে চোৱা, √7 এগুণ √7 প্লাছৰ ঠাইত প্লাছ √6 এগুণ √6। পিছত তলত কি হ'ব? এটা ফৰ্মুলা আছে, a মাইনাছ b a প্লাছ b। এইটো ধৰি লোৱা মনে মনে a, এইটো b, a মাইনাছ b ইনটু a প্লাছ b। এইটো √6। এইটো ফৰ্মুলাটো কি হ'ব চোৱা, a মাইনাছ b ইনটু a প্লাছ b ইজ ইকুৱেল টু a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। উই নো ডেট, আমি জানো এইটো ফৰ্মুলা। এতিয়া ফৰ্মুলাই কৈছে a স্কোয়াৰ, আমি কি লিখিম? √7 হোল স্কোয়াৰ। ইয়াত লিখিম √7 হোল স্কোয়াৰ মাইনাছ, ফৰ্মুলাই কৈছে b স্কোয়াৰ, আমি লিখিম √6 হোল স্কোয়াৰ, √6 হোল স্কোয়াৰ। এতিয়া চোৱা, স্কোয়াৰ ৰুটে কেঞ্চেল, স্কোয়াৰ ৰুটে কেঞ্চেল। ওপৰত থাকিব কিমান? √7 প্লাছ √6, তলত কিমান হ'ব? 7 মাইনাছ 6। পিছৰ লাইনটো চোৱা, √7 প্লাছ √6, 7ৰ পৰা 6 গ'লে কিমান হ'ব? 1। এইটো পৰিমেয় হৈ গৈছে, এইটো এনচাৰ। ৰোমান 3 চোৱা তোমালোকে। এতিয়া ৰোমান 3টো কি আছে? ছেইম অংক। চোৱা, প্ৰশ্নটো আছে 1/√5 প্লাছ √2। এতিয়া এই মানখিনি পৰিমেয় কৰিব লাগিব। ছেইম আগৰ নিচিনা আমি কি কৰিম? চোৱা, 1ৰ ঠাইত 1, তলত কি আছে? √5 প্লাছ √2। এতিয়া এইটো আছে প্লাছৰ মান, ইয়াত কি বহাম? মাইনাছৰ মান। তাৰ মানে √5 মাইনাছ √2। ইয়াত মাইনাছৰ মান বহাই দিয়াৰ লগে লগে ওপৰতো হ'ব √5 মাইনাছ √2। পিছত তোমালোকে চোৱা, √5 এগুণ √5, মাইনাছৰ ঠাইত মাইনাছ, √2 এগুণ √2। তলত চোৱা, ছেইম ফৰ্মুলা a প্লাছ b ইনটু a মাইনাছ b
এ প্লাছ বি ইনটু এ মাইনাছ বি ইকুৱেল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। তো এ স্কুৱেৰ কৈছে ফৰ্মুলাই, এ স্কুৱেৰ মানে হ'ব √5 হোল স্কুৱেৰ ফৰ্মুলাৰ মাইনাছ বি স্কুৱেৰ মানে √2 হোল স্কুৱেৰ। √2 কি হ'ব হোল স্কুৱেৰ। স্কুৱেৰ ৰুটে কেঞ্চেল, স্কুৱেৰ ৰুটে কেঞ্চেল। ওপৰত থাকিব কিমান √5 মাইনাছ √2, তলত থাকিব 5 মাইনাছ 2। ওপৰত চোৱা √5 মাইনাছ √2 আৰু 5ৰ পৰা 2 গ'লে 3। এইটো হৈছে আমাৰ 3ৰ এনচাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4 চোৱা। কুৱেশ্যন নম্বৰ 4টো ছেইম 1/√7 মাইনাছ 2। এতিয়া এইটো ছেইম কৰিম, 1ৰ ঠাইত 1, তলত কি আছে √7 মাইনাছ 2। এতিয়া এইটো আছে মাইনাছৰ মান, আমি ইয়াত কি লিখিম √7 প্লাছ 2। ওপৰতো লিখিম √7 প্লাছ 2। পিছৰ লাইনটো চোৱা √7 1 যা √7 প্লাছৰ ঠাইত প্লাছ 2 1 গুণ 2, তলত কি হ'ব ছেইম ফৰ্মুলা এ মাইনাছ বি ইনটু এ প্লাছ বি, এ মাইনাছ বি ইনটু এ প্লাছ বি, তাৰ মানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। এতিয়া এ স্কুৱেৰ মানে এইটো ধৰি লোৱা মনে মনে এ, এইটো বি, এইটো এ, এইটো বি, এ মাইনাছ বি ইনটু এ প্লাছ বি, তাৰ মানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। তো এ স্কুৱেৰ মানে কি হ'ব √7 হোল স্কুৱেৰ, √7 হোল স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে কি হ'ব 2 স্কুৱেৰ। ৰুট নহ'ব ইয়াত ৰুট নাই, 2 স্কুৱেৰ। পিছত তোমালোকে চোৱা √7 প্লাছ 2 আছে, স্কুৱেৰ ৰুটে কি হ'ব কেঞ্চেল, থাকিব 7 মাইনাছ 2 স্কুৱেৰ মানে কিমান 4। ওপৰত চোৱা √7 প্লাছ 2, 7ৰ পৰা 4 গ'লে কিমান 3। এইটো আমাৰ পৰিমেয় হৈ গৈছে, এইটো আমাৰ এনচাৰ। এইখিনি লিখি লোৱা ডিয়াৰ ষ্টুডেণ্টছ, থেংক ইউ।